দিবলাইছে মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ। শিক্ষা শৰ্মাৰ দুদিনীয়া আৰক্ষীৰ জিম্মাৰ ম্যাদ আজি সমাপ্ত। CGM আদালতত হাজিৰ কৰোৱা হ'ব বিতৰ্কিত শিক্ষা শৰ্মাক। খন্তেক পিছতে আদালতত হাজিৰ কৰোৱা হ'ব শিক্ষা শৰ্মাক। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা শিক্ষা শৰ্মাৰ কি শাস্তি হ'ব? যাৱজ্জীৱন কাৰাদণ্ডনে মুক্তি, কি শাস্তি হোৱাটো বিচাৰে শিক্ষা শৰ্মাৰ? আপুনি কমেণ্ট যোগে জনাব পাৰে। মুহূৰ্তৰ এক ডাঙৰ খবৰ জনাই আছো। NV লাইভ চাই থকা প্ৰতিগৰাকী দৰ্শক, শিক্ষা শৰ্মাৰ দুদিনীয়া আৰক্ষীৰ জিম্মাৰ ম্যাদ আজি সমাপ্ত হৈছে আৰু CGM আদালতত হাজিৰ কৰোৱা হ'ব বিতৰ্কিত শিক্ষা শৰ্মাক। খন্তেক পিছতে আদালতত হাজিৰ কৰোৱা হ'ব শিক্ষা শৰ্মাক। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা শিক্ষা শৰ্মাৰ কি শাস্তি হোৱাটো আপুনি বিচাৰে? কমেণ্ট যোগে জনাব পাৰে। যাৱজ্জীৱন কাৰাদণ্ডনে মুক্তি, কি শাস্তি হোৱাটো বিচাৰে শিক্ষা শৰ্মাৰ? আজি অন্ত পৰিছে দুদিনীয়া জিম্মাৰ ম্যাদ আৰু আজি আদালতত হাজিৰ কৰোৱা হ'ব শিক্ষা শৰ্মাক। সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল শিক্ষা শৰ্মাক আৰু জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিছিল শিক্ষা শৰ্মাই আৰু তথ্যবিহীনভাৱে জুবিন গাৰ্গক কৰিছিল আক্ৰমণ। জুবিন গাৰ্গৰ পৰিয়ালকো কৰিছিল আক্ৰমণ। কেতবোৰ আপত্তিজনক অশ্লীল কটু মন্তব্য কৰিছিল শিক্ষা শৰ্মাই আৰু শিক্ষা শৰ্মাৰ বিৰুদ্ধে থানাই ৰুজু হৈছিল গোচৰ। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এজাহাৰ দাখিল কৰাৰ পাছতে জুবিন ফেন ক্লাবেও এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছিল শিক্ষা শৰ্মাক। আৰু আজি CGM আদালতত হাজিৰ কৰোৱা হ'ব বিতৰ্কিত শিক্ষা শৰ্মাক। শিক্ষা শৰ্মাৰ দুদিনীয়া আৰক্ষীৰ জিম্মাৰ ম্যাদ আজি সমাপ্ত হৈছে আৰু খন্তেক পিছতে আদালতত হাজিৰ কৰোৱা হ'ব শিক্ষা শৰ্মাক। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা শিক্ষা শৰ্মাৰ কি শাস্তি হ'ব পাৰে? যাৱজ্জীৱন কাৰাদণ্ডনে মুক্তি, কি শাস্তি হোৱাটো বিচাৰে শিক্ষা শৰ্মাৰ? আপুনি কমেণ্ট যোগে জনাব পাৰে আপোনাৰ মতামত।